হাই এভৰিৱান, আপোনালোকে বাৰু শাকৰ লগত মাছৰ আঞ্জা খাইছেনে? তাকো কোনো তেল আৰু মছলা নিদিয়াকৈ। বলক আজি ট্ৰাইবেল ষ্টাইলত মাছৰ আঞ্জা বনাওঁ। প্ৰথমতে মই কেৰাহীখনত নিমখ, হালধি আৰু জলকীয়া দি পানীখিনি গৰম কৰি লৈছোঁ। দেন মই শাকখিনি চফা কৰি মেলি ধুনীয়াকৈ ধুই কাটি লৈছোঁ। এয়া শাকখিনি কাটি থাকোঁতে পানীখিনি উতলিলেই। এতিয়া মই কটা শাকখিনি উতলা পানীত দি দিছোঁ। লগতে মই মাছখিনিও দি দিম। তাৰপিছতে ঢাকি মেলি অলপ টাইম মই উতলিবলৈ দিম। 2-3 মিনিটমান উতলাৰ পাছত এয়া মই চব্জিখিনি অকণমান উল্টাই দিছোঁ। তাৰপিছতে আকৌ ঢাকি মেলি আকৌ অলপ টাইম মই উতলিবলৈ দিম। শেষত মই নহৰু অলপ দি দিছোঁ, কাৰণ মই একোৱে মছলা ইয়াতে দিয়া নাই, মানে না ধনিয়া দিছোঁ না নৰসিংহ পাত দিছোঁ। এতিয়া মই অলপ টাইম ৱেইট কৰি আছোঁ, তাৰপিছতে চাম কেনেকুৱা হয়। আৰু ঢাকি মেলি থৈছিলোঁ, এতিয়া খুলিছোঁ, কি ধুনীয়া গোন্ধ আহিছে, মাছৰ ফ্লেভাৰটো, শাকৰ ফ্লেভাৰ, লগতে লচুনখিনি অকণমান বাকীবোৰৰ লগতো মিক্স কৰি দিছোঁ। তেলে দিয়া নাই, দেখিছেনে কেনেকৈ তেল বিৰিঙি আছে? এই বগাখিনি তেল হয়, ৰাতিৰ কাৰণে এনেকৈ বগা বগা নিচিনা দেখিছে। Let's serve it.